হু ৱাজ দ্য কমাণ্ডাৰ অফ কোচ কিং নৰনাৰায়ণছ আৰ্মি? কোচ ৰজা নৰনাৰায়ণৰ সেনাপতি কোন আছিল? ইয়াত দিছে 1 নম্বৰ হৈছে টিংগাৰাই, বি নম্বৰ আছে চিলাৰাই, চক্ৰধ্বজ আৰু ৰাঘাবেন্দ্ৰ। শুদ্ধ উত্তৰটো হৈছে চিলাৰাই। আপোনালোকে জানে নেকি? কমেণ্ট এটা কৰিবচোন। আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ স্পৰ্ট ডিড দীপা কৰ্মকাৰ ৰিপ্ৰেজেণ্ট ইণ্ডিয়া? দীপা কৰ্মকাৰে কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ অপশ্যনকেইটা দিয়া আছে দেখিলে। আৰু শুদ্ধ উত্তৰটো কোনোবাই যদি জানে কমেণ্টত জনাব। আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিমনাষ্টিক। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু ইজ দ্য ফলোয়িং ইজ ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল? ইয়াত বহুতো দিয়া আছে, গোৱা আছে, ছিকিম, তেলেংগানা, জম্মু এণ্ড কাশ্মীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জম্মু কাশ্মীৰ। ঠিক আছে, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব।